সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আজি আমি পঢ়িম ক্লাছ 9ৰ লেচন 1 আছামিজ বুকৰ যিটো শেহলীয়া পাৰ্ট 2 এইটোৰ কুৱেশ্যন এনচাৰবিলাক আমি তোমালোকক সমাধান কৰি দিম। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল বিনা দেৰিকৈ আমি আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। আমি দিম কৃষ্ণগীত কুৱেশ্যন আছে, কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? তুমি লিখিবা কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। দিছে কৰ্ণত কুণ্ডল দুলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? আনচাৰ হ'ব যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। এইবিলাক শৰ্ট কুৱেশ্যন, ঠিক আছে। তোমালোকক 2 নম্বৰত লং দিব। ইয়াতে ঘ নম্বৰ দিছে কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ মতনি দৰিয়া নিষেধি, মতনি শব্দৰ অৰ্থ কি? তোমালোকে লিখিবা মতনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। গত দিছে নোজোৰে আঙুল, 2 জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? তোমালোকে আনচাৰ লিখিবা ইয়াত শ্ৰীকৃষ্ণ। ইয়াতে কৈছে নোজোৰে আঙুল 2 জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? আনচাৰত লিখিবা তোমালোকে নোজোৰি আঙুল 2 জৰি, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। বা এনেকুৱা দিলে হ'ব ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। তোমালোকে এনেকুৱা দিলেই হ'ব, তেনেকুৱাই দিলেই হ'ব, ঠিক আছে। পিছত ইয়াতে কৈছে 1 নম্বৰত কৈছে ৰুণ জোন কেৱৰ কণ কাৰ কেৱৰ কণৰ ৰুণ জোন শব্দৰ অৰ্থ কোৱা হৈছে? তোমালোকে উত্তৰ লিখিবা ৰুণ জোন কেৱৰ কণ, ইয়াত যশোদাৰ কেৱৰ কণৰ ৰুণ জোন শব্দৰ অৰ্থ কোৱা হৈছে। বা শ্বৰ্টকৈ লিখিলে হ'লে তোমালোকে লিখিবা ইয়াত যশোদাৰ কেৱৰ কণৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে। এতিয়া ছাত্ৰসকল, তেনেহ'লে ছাত্ৰসকল ইয়াতে কৈছে 2 নম্বৰত দিয়া হৈছে যে শেষলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 2 নম্বৰত দিছে শেষলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তোমালোকে এনেকুৱা দিবা শেষলীলা কবিতাখণ্ডত মহাপুৰুষ শ্ৰী শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহাপ্ৰভুক এজন সাধাৰণ মানৱ শিশুৰ ৰূপত সজোৱা জনিত কৰিছে। সাধাৰণ মানৱ শিশুৰ তোমালোকে দিবা যে মহাপ্ৰভুক এজন সাধাৰণ মানৱ শিশুৰ ৰূপত সজোৱাৰ যত্ন কৰিছে। সাধাৰণ মানৱ শিশুৰ দৰেই লগৰীয়াৰ সৈতে খেলা ধূলা কৰি ফুৰিছে। সাধাৰণ শিশুৰ দৰেই শিশু সুলভ দুষ্টালি কৰিছে। মাকক অসুবিধা দিছে। মাতৃ যশোদাই সাধাৰণ মাতৃৰ দৰেই শিশু কৃষ্ণৰ অতপালি দুষ্টালি দেখি অসন্তুষ্ট হৈছে যদিও পুত্ৰৰ স্নেহত আকুলিত হৈ মৰম স্নেহ কৰিবলৈ বাধ্য হৈছে। সাধাৰণ শিশুৰ দৰে কৰা আচৰণৰ মাজতো কিন্তু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলা মালা আংশিক ৰূপে প্ৰকাশ নোপোৱাকৈ থকা নাই। মাতৃ যশোদাই কৃষ্ণক গাখীৰৰ কলহ বগাৰ দুখৰ বাবে খেদি ধৰিব পৰা নাই। তেওঁ কৃষ্ণক খেদি বাগৰি পৰিছে, তেতিয়া কৃষ্ণই নিজে দৌৰা দিছে। যশোদাই কৃষ্ণৰ সেই ঐশ্বৰিক গুণৰ অনুমান কৰা নাই। সেইদৰে উৰুলতা বান্ধি থব মাতৃয়ে অনুমান কৰিব পৰা নাই। তেওঁ কৃষ্ণক সাধাৰণ শিশু বুলিয়েই গণ্য কৰিছে। অথচ কৃষ্ণৰ শিশু সুলভ চতুৰালিৰ মাজতে ঐশ্বৰিক গুণও নিহিত আছে। ইয়াতে 3 নম্বৰত দিছে শংকৰদেৱে মহত্তম কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। তোমালোকে লিখিবা
কীৰ্তন পুথি মহাপুৰুষ শংকৰদেৱৰ শ্ৰেষ্ঠ সাহিত্যিক নিদৰ্শন বৈশিষ্ট্য সাহিত্যৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষাত থকা কাহিনীসমূহত হৰ্ষ বিষাদ প্ৰেম হিৰণ ক্ৰোধ ক্ষমা আদিৰ মিলন হৈছে। কৃষ্ণৰ হল ৫৭ ভগৱান কীৰ্তনত সন্নিৱিষ্ট ২৯টা অধ্যায়ৰ মাজেদি ভগৱান শ্ৰেষ্ঠত্ব নিৰূপণ কৰিছে। মুঠতে কীৰ্তন অসমীয়া সাহিত্যৰ অনুপম সৃষ্টি। ৪ নম্বৰ দিছে তোমালোকক শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তোমালোকে দিবা মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ ধৰ্ম শিক্ষা আৰু ধৰ্ম জীৱন গঢ়িবলৈ কীৰ্তন ঘোষা এই সৰ্বাংগ সুন্দৰ পুথিখন ৰচনা কৰে। শ্ৰীকৃষ্ণই শিশুৰূপে ধৰি গোকুলত নন্দ যশোদাৰ ঘৰত থাকোঁতে এজন চিৰন্ত শিশু ধৰি আছিল। আচলতে ভগৱান ভক্তৰ অধনী ভক্তই যেনেকৈ ভগৱানক বিচাৰে ভগৱানে ভক্তৰ ওচৰত তেনেদৰে ধৰা কৰিছে। সেয়েই কবিয়ে কৈছে যে আৰু সেয়াতে তোমালোকক দিছে নাই আদি অন্ত পূৰ্ণ জগতৰ ঈশ্বৰ তাহাক তন্ত মানি বলে যশোদা বস্তুত উৰসলে শিশু কালত কেনেকৈ কৃষ্ণ যশোদাৰ দিছে। তোমালোকে ৫ নম্বৰত দিবা ৫ নম্বৰত দিছে তাহাক তনয় মানি বলে যশোদা বাণত উখলে কথাষাৰৰ অৰ্থনিহিত তাৎপৰ্য বুজাই লিখা। তোমালোকে কি দিবা তোমালোকে দিবা যে ইয়াতে দিছে যিজন জগতৰ গৰাকী ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ কোনো আদি অন্ত আগ পিছ নাই তেওঁ পূৰ্ণভক্ত জগতৰ ঈশ্বৰ সেইজন ঈশ্বৰে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ ইচ্ছাৰে দেৱকীৰ গৰ্ভত জন্মলাভ কৰি গোকুলৰ নন্দ যশোদাৰ ঘৰত শিশুকাল কটাইছিল। তেতিয়া যশোদাই নিজৰ তনয় বুলি ভাবি মাকে সৰু ল'ৰা ছোৱালী যেনে আচৰণ কৰে ঠিক তেনেকুৱা আচৰণ কৰিছিল। শ্ৰীকৃষ্ণই উদ্বোদালি কৰিলে মাকে কোবাইছিল নাইবা আঁঠত জৰী লগাই বান্ধি থৈছিল। এদিন যশোদাই কৃষ্ণক কোলাত লৈ গাখীৰ খুৱাই থাকোঁতে চকুত দি অহা গাখীৰ উতলি পৰিল। লগে লগে মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গল। শিশু কৃষ্ণই খঙতে হাত মুখ কৰচি গাখীৰৰ বাণ্ড ভাঙি লবোণ বিলাক সিঁচি লৈ উৰলৰ ওপৰত বহি গৈ নিজেও খাইছে বান্দৰকো খুৱাইছে। তাকেই দেখি যশোদাই হাতত বৰি লৈ কৃষ্ণক নিজৰ সন্তান বুলি ভাবি উৰলত বান্ধি থৈ দিছিল। এনেকুৱা খঙতে কৃষ্ণৰ মাতৃয়ে কৃষ্ণক বান্ধিবলৈ ধৰে। ৬ নম্বৰ দিছে নাই আদি অন্ত পূৰ্বাপৰ পূৰ্ণ প্ৰকট জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। তোমালোকে লিখিবা কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে নন্দ যশোদাৰ ঘৰত এজন চিৰন্ত শিশুৰূপে থাকি নানা চাতুৰী খেলাৰ কাৰণে যশোদাই নিজৰ পুত্ৰ বুলি ভাবি দুষ্টালি কৰা আৰু যশোদাই জৰীৰ ভগৱান কৃষ্ণক উৰলাত বান্ধি যোৱা প্ৰসংগত এই কথাষাৰ কৈছে। যশোদাই জনা নাই তেওঁৰ ঘৰত পুত্ৰৰূপে থকা এইজনা যে অনাদি অনন্ত পূৰ্ণভক্ত ভগৱান নজানি যশোদাই হাতত জৰী লৈ উৰলাত তেওঁক বান্ধিবলৈ গৈছে। ভগৱানো ভক্তৰ হাতত বান্ধ খাইছে। ইয়াতে তোমালোকক ৭ নম্বৰ দিছে ব্যাখ্যা কৰা। তোমালোকে লিখিবা যাক যোগী নপোৱা জ্ঞানত হেন হৰি পলান্ত ভয়ত দিব। তোমালোকে দিবা তোমালোকে লিখিবা দিছে যাক যোগী নাপায় জ্ঞানত হেন হৰি পলান্ত ভয়ত। এই কবিতা ফাঁকি আমাৰ পদ্য অসমীয়া সাহিত্য চৈনিকীয়াৰ মহাপুৰুষ শংকৰদেৱৰ ৰচনা কৰা শিশুলীলা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াত কবিয়ে ভগৱান শ্ৰীকৃষ্ণই নন্দ গৃহস্থ শিশুৰ দৰে থাকোঁতে মাকৰ ভয়ত পেলোৱা কথা উল্লেখ কৰিছে। যোগীসকলে কৃষ্ণক পাবলৈ নানা ধৰণে ধ্যানত নিমগ্ন হৈ কিছুমান যোগীয়ে ঠাণ্ডাৰ দিনত পানীত নামি আৰু
নামি আৰু গৰমৰ দিনত চাৰিওফালে জুই ধৰি ধ্যানত নিমগ্ন হৈ কিছুমান আকৌ এখন বডিৰ ওপৰত থিয় হৈ ধ্যান কৰে। কিন্তু তথাপিও তেওঁলোকে কৃষ্ণক পাব নোৱাৰে, নাপায়। বেছি কঠোৰ ভাৱে ধ্যান কৰিবলৈ আৰম্ভ কৰে। ইমান কষ্ট কৰিও যি ভগৱানক বিচাৰে নাপায়। সেই ভগৱানে আহি নন্দ যশোদাৰ ঘৰত শিশুৰূপৰ ধৰি নানা চাতুৰি খালে সকলো গোপবাসীক আনন্দ প্ৰদান কৰি আছে। সেই শিশু কৃষ্ণই জগতৰ গৰাকীয়ে মাকে যশোদাৰ ভয়ত পলাব খেচি নিজেও খাই বান্দৰকো খুৱাই থাকোতে মাক যশোদাৰ হাতত বালি অহা দেখি ভয়তে সিংহ কৃষ্ণ মাকৰ আগে আগে দৌৰি গৈছিল। সুধিছে বাণ্ড আবে যাইবে কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। কবিতা দুষাৰী আমাৰ পাঠ্যপুথি শিশুলীলা নামৰ পঢ়াটোৰ গাখীৰ খোৱা অধৰুৱা হোৱাৰ খঙত কৃষ্ণ কোঠাত সোমাই শিলগুটি দলিয়াই দধি বাণ্ড ভাঙি পেলাইছিল, লৱণ খিচৰিতে কৰি পেলাইছিল আৰু খাইছিল। উৰলৰ ওপৰত উঠি খিকিয়াৰ পৰা লৱণ আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃ যশোদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল গাখীৰ বাণ্ড ভাঙাৰ উচিত শাস্তি দিয়াৰ বাবেৰে। কত মাৰিম বুলি খেদি যোৱাত কৃষ্ণ উৰলৰ পৰা নামি দৌৰিবলৈ ধৰিছিল। যশোদাই খেদি বাগৰি পৰা দেখি ভয়ৰো ভাব দেখুৱাই চকু মুদি কৃষ্ণ বহি পৰাত যশোদাৰ হাতত ধৰি বাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ নোখোৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশোদাই মাতৃয়ে ৰছী সিমান আনিলেও 2 আঙুলেই নোজোৰা অৱস্থা হৈছিল। শেষত কৃষ্ণৰ লীলা সম্বন্ধ কৰি যশোদা মাতৃৰ হাতত বাণ্ড খাইছিল। গতিছে পাছে পাছে যশোদা দেশন্ত বয়ে লাগ মাকক নেদন্ত। এটা তোমালোকে লিখিবা এই দিনখন বালক ৰূপী এই কৃষ্ণই মাতৃ যশোদাৰ কোলাত উঠি মাতৃৰ দুগ্ধ পান কৰি থকা সময়তে টুকাৰ উতলা গাখীৰ পৰিবলৈ ধৰাতে যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ পাত্ৰটো নমাই থবলৈ বুলি টুকালৈ দৌৰি মৰিবলৈ ইয়াতেই ঠেহ লাগিল। বালক কৃষ্ণৰ মাকৰ ওপৰত উঠা খং আৰু অভিমান বিস্ফোৰিত হৈ বালক কৃষ্ণই দধিত বাণ্ডবোৰ থৈ দিয়া কোঠাত সোমাই সেইবোৰ শিলগুটিৰে ভাঙিলে। খিকিয়াত তুলি থোৱা ভাঙবোৰ নমাই আনি কিছু গাখীৰ নিজে খালে, কিছুমান গাখীৰ বান্দৰকো খুৱালে আৰু কৃষ্ণৰ মাজতে ছটিয়াই দিলে। যশোদাই উতলা গাখীৰ চকৰাৰ পৰা নমাই থৈ পুত্ৰৰ এনে অবাক কাণ্ড দেখি খঙৰ বমাকতে হাতত এছাৰি লৈ পুত্ৰক মাৰিবলৈ খেদি গল। মাকৰ মূৰ্তি দেখি শিশু কৃষ্ণই ভয়ত ভীত হৈ দৌৰিবলৈ ধৰিলে। যশোদায়ো পিছে পিছে কৃষ্ণক ধৰিবলৈ ধৰিলে। বালক কৃষ্ণৰ এনে অশিষ্টাচাৰী কৰ্ম গৈ যশোদাক যথেষ্ট আহত কৰিছিল। সেই ধৰি বাণ্ড ভঙাই পুত্ৰক শাস্তি দিব নোৱাৰিলাকৈ যশোদাৰ খঙে যেনে খাম নাকাটে সেয়েতে পুত্ৰ পাছে পাছে দৌৰি থাকিল। ইফালে মাতৃৰ কবু খোৱাৰ পৰা ৰক্ষা পৰিবলৈ বালক কৃষ্ণও একেদৰে দৌৰি থাকিল। ভয়ত কৃষ্ণৰ মুখ শুকাই গৈছে। যশোদায়ো ক্লান্ত হৈ পৰিছে। তথাপিও কোনোজন দৌৰিবলৈ এৰি নাই। মাকক ধৰা নিদিয়াটোৱেই যে বালক কৃষ্ণৰ মূল উদ্দেশ্য। সেয়ে গোটাফাঁকিৰ মাজেদি ভালদৰে ফুটি উঠাৰ লগে লগে যশোদাৰ পুত্ৰৰ ওপৰত উঠা খঙৰ মাত্ৰাও প্ৰকাশ কৰিছে। ঠিক আছে, তোমালোকে লিখিবা ইয়াতে গ্ৰামাৰবোৰ দিছে। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। তোমালোকে দিবা কৰ্ণ আৰু দধি বস্ত্ৰ বদন লৱণ কোপ দশন যুগন্ধ ঈশ্বৰ। এতিয়া কৰ্ণ বা কাণ বা শ্ৰৱণেন্দ্ৰিয়, অৰুণ সূৰ্য বা বেলি, দধি দৈ, বস্ত্ৰ বদন মুখ বা বস্ত্ৰ, বসন বা কাপোৰ, বদন মুখ বা আনন্দ, লৱণ মাখন বা সৰহ, কোপ খং বা ৰাগ। এই দুটাৰ মাজত তোমালোকে যিকোনো এটা দিলে হ'ব। দশন দাঁত বা দন্ত, গোন্ধ স্তন্য বা গাখীৰ, ঈশ্বৰ ভগৱান বা আল্লাহ,
নম্বৰ দিছে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাক্ক নুজুৰে সখী ৰহিল আশী বয়াল আসান্ত শিলাহে কাম্পে মাৱক বসী প্ৰয়াসী সেখণ্ড উত্তৰ তাহাক্ক তেওঁক বা তাক নুজুৰে নাটে সখী সহি ৰহিল ৰল আশী আশী বৌলা হল আসান্ত আহিছে শিলাহে শিলেৰে কাম্পে কপে মাৱক মাকক বসী বহি প্ৰয়াসী চেষ্টা কৰা দেশন্ত খেদিলে এতিয়া তোমালোকক তলৰ নম্বৰত দিছে তলৰ শব্দৰ কেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধস্য হৈছে বুজাই লিখা অৰুণ কনক কৰ্ণৰ শ্ৰেণী বাণ্ড প্ৰচাৰী লিখিবা উত্তৰ অৰুণ জ ৰ খ আৰু ন ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে নৰ ঠাইত ন হৈছে কনং স্বাভাৱিকত ন হৈছে কৰ্ণ জ ৰ খ ন মাজত থাকিলে শেষৰ মূৰ্ধন্য হয় শ্ৰেণী ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ ন হৈছে বাণ্ড ত বৰ্গৰ আকাৰেৰে যুক্ত হোৱা বাবে ন হৈছে খেদি ই কাৰান্ত উপসৰ্গৰ পিছত স্থা খিন্দা খিস্লৰ প্ৰভৃতি ধাতুৰ শ হয় পাঠটোত থকা অসমীপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি উলিয়াই লিখা গয়া পিন্ধিব বান্ধি দৰিয়া এৰি দিছে পাঠটোত থকা অসমীপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি উলিয়াই লিখা তোমালোকে লিখিবা পাঠটোত থকা অসমীপিকা ক্ৰিয়া শব্দ পাঁচটা হ'ল গয়া পিন্ধি বান্ধি দৰিয়া এৰি তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল ব'লা আমি আৰু এটা ভিডিঅ'ত তোমালোকৰ লগত কথা পাতিম থেংক ইউ বাই